হেল্ল' ব্ৰহান মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত ডিছকাছ কৰিম আগন্তুক হ'ব লগা আছাম পুলিচ এছআই আৰু এডিআৰই এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ জিকে কুৱেশ্যনসমূহ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল আছাম শ্বেয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ উইথ হুইচ অফ দ্য ফলোইং কাণ্ট্ৰিজ। অসমে কোনকেইখন দেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমাৰেখাৰ ভাগ বতৰা কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভূটান এণ্ড বাংলাদেশ। নেক্সট কুৱেশ্যন, when কাজিৰঙা was declared as a national park of Assam? কাজিৰঙাক কেতিয়া অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1974। নেক্সট কুৱেশ্যন, লাওখোৱা ৱাইল্ডলাইফ চেংচুৰী ইজ লোকেটেড ইন লাওখোৱা অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগাঁও। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ কাজিৰঙা নেশ্যনেল পাৰ্ক বিকাম দ্য টাইগাৰ ৰিজাৰ্ভ? কিমান চনত কাজিৰঙাক বাঘ প্ৰকল্পৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2007। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱ বিলং টু হুইচ কাষ্ট? শ্ৰীমন্ত শংকৰদেৱ কোনটো বৰ্ণৰ লোক আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কায়স্থা। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অফ মায়ামাৰা সত্ৰা? মায়ামাৰা সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি অনিৰুদ্ধদেৱ। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম এক্ট্ৰেছ ৱাজ? প্ৰথম অসমীয়া বোলছবিৰ নায়িকা কোন আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আইদেউ সন্দিকৈ। নেক্সট কুৱেশ্যন, দ্য বৰগীত অফ শংকৰদেৱ আৰ ৰাইটেন ইন? শংকৰদেৱৰ বৰগীতসমূহ কি ভাষাত লিখা? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ব্ৰজৱালী। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোইং ডিষ্ট্ৰিক্ট জোনবিল মেলা ইজ হেল্ড এভৰি ইয়াৰ? প্ৰতি বছৰে অসমৰ কোনখন জিলাত জোনবিল মেলা অনুষ্ঠিত হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মৰিগাঁও। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ষ্টেট বাৰ্ড অফ আছাম? অসমৰ জাতীয় পক্ষী কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হোৱাইট ৱাইন্সউড ডাক। নেক্সট কুৱেশ্যন, হুইচ ৰিভাৰ ইন আছাম ইজ ফেমাছ ফৰ ৰিভাৰ ডলফিন? নদীত থকা ডলফিনৰ কাৰণে অসমৰ কোনখন নদী বিখ্যাত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুলচি ৰিভাৰ। নেক্সট কুৱেশ্যন, হুইচ এমং দ্য ফলোইং ইজ দ্য ফাৰ্ষ্ট বাৰ্ড পাৰ্ক অফ আছাম? অসমৰ প্ৰথমখন পক্ষী উদ্যানৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দীপৰ বিল বাৰ্ড চেংচুৰী। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং কমিউনিটিজ অবজাৰ্ভ টাইজ এণ্ড তিহাৰ ফেষ্টিভেল? তিজ আৰু তিহাৰ উৎসৱ তলত উল্লেখ কৰা কোনটো সম্প্ৰদায়ে পালন কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নেপাল। নেক্সট কুৱেশ্যন, হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন ডিক্লেয়াৰ্ড এজ দ্য ফাৰ্ষ্ট টাবাকো ফ্ৰী ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোনখন জিলাক ধঁপাতমুক্ত জিলা হিচাপে ঘোষণা কৰা হৈছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ যোৰহাট। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য হাইয়েষ্ট হিল ৰেঞ্জ ইন আছাম? অসমৰ সৰ্বোচ্চ পৰ্বতশাৰী কোনটো? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বৰাইল ৰেঞ্জ। নেক্সট কুৱেশ্যন, শ্ৰী সূৰ্য পাহাৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শ্ৰী সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গোৱালপাৰা। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দিহিং পাটকাই ৱাজ ডিক্লেয়াৰ্ড এজ এ নেশ্যনেল পাৰ্ক? কিমান চনত দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰূপে ঘোষণা কৰা হৈছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি
2021. Next question. The percentage of population living in rural area of Assam according to 2011 census is 2011 চনত লোকপিয় অনুসৰি গাঁও অঞ্চলত বসবাস কৰা মানুহৰ শতকৰা হাৰ কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 86%. Next question. The length of Assam Bangladesh border is অসম বাংলাদেশ সীমান্তৰ মুঠ দৈৰ্ঘ্য কিমান? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 262 কিলোমিটাৰ. Next question. In India, how much area is approximately covered by national park? ভাৰতবৰ্ষত আনুমানিক কিমান শতাংশ মাটিকালি ৰাষ্ট্ৰীয় উদ্যানসমূহে আগুৰি আছে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1.33%. Next question. Which is the only forest reserve of the world where wild horses are found? বনৰীয়া ঘোঁৰাৰ বসতিৰ বাবে বিখ্যাত পৃথিৱীৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চলখনৰ নাম কি? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক. Next question. Which part of Assam has maximum limestone deposit? অসমৰ কোনটো অংশত সবাতোকৈ বেছি চূণশিল পোৱা যায়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বি প্লেটো. Next question. Who among the following is known as the forest man of India? ভাৰতৰ অভয়াৰণ্য মানৱ বুলি কাক কোৱা হয়? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি জাভেদ পায়েং.